এগৰাকী ট্ৰাইবেল সম্প্ৰদায়ৰ এগৰাকী ডিমা হাছাওৰ মন্ত্ৰী তেওঁ হিমন্ত বিশ্ব শৰ্মাক জনজাতি বিৰোধী বুলি কৈ আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে। যেনেকৈ এজিপিৰ পৰা বিভিন্ন নেতা গৈ আজি কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে, ঠিক তেনেকৈ আনকণ্ডিশ্যনেল কোনো পূৰ্ব চৰ্ত নোহোৱাকৈ আমিনুল ইছলামে যি কংগ্ৰেছ দলত আজি অংশগ্ৰহণ কৰিবলৈ আহিছে তেখেতক আমি স্বাগতম জনাইছো আৰু আনুষ্ঠানিকভাৱে আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰাইছো। আৰু মই আজি তেখেতক কংগ্ৰেছৰ নিয়ম অনুযায়ী কংগ্ৰেছৰ এখন মাফলাৰেৰে আজি কংগ্ৰেছ দলত তেওঁক স্বাগতম জনাইছো আৰু আদৰণি জনাইছো। রকিবুল হোসেন জিন্দাবাদ, আমিনুল হোসেন জিন্দাবাদ, আমিনুল হোসেন জিন্দাবাদ। মন্ত্ৰী নললে আপোনালোকে আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত এজন বঙালী মন্ত্ৰী নললে, যেতিয়া হিমন্ত বিশ্ব শৰ্মাক বৰাক ভেলীত আজি অনাস্থা প্ৰকাশ কৰিছে, যেতিয়া কাৰ্বি ভাইসকলে অনাস্থা প্ৰকাশ কৰিছে, এতিয়া দেখিছে যে য'ত বিজেপি আছিলে, য'ৰ যোৰহাটত বিজেপি MLA বেছি, তাৰ পৰাই যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া জিকিছে, এতিয়া দেখিছে যে মোৰ আৰু এইটো নহ'ব, মোৰ পুৰণা বন্ধুক আকৌ মাতিব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ পুৰণা বন্ধু কোন ৰাইজ? বদৰুদ্দিন আজমল ডাঙৰীয়া। এই কথাটো ৰকিবুল হুছেইনে কোৱা নাই, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে। কি কৈছে? যে बदरुद्दीन अजमल जी का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए, কৈছিল নে নাই? আৰু বদৰুদ্দীন আজমল ডাঙৰীয়াও কৈছে যিবিলাক কাৰণত আজি মোৰ ভাতৃ আমিনুল ইছলামে আজি কংগ্ৰেছ দললৈ আহিব খুজিছিল। কি কৈছে? যে মোৰ বহুদিনীয়া এটা ইচ্ছা যে মোৰ MLAৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাক চিফ মিনিষ্টাৰ বনাব লাগে। কথাবিলাক বুজি চাব ৰাইজ। কেৱল ব্যৱসায় বাণিজ্যৰ কাৰণে কেনেকে আপোনালোকৰ ভোট লৈ গোটেই মানুহখিনিৰ মাজত বিভ্ৰান্তি আনিছে, কথাবিলাক ভাবি চিন্তি চাব। যেতিয়া হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে উজনি নামনি সকলোতে তেওঁৰ অৱস্থা বেয়া, যেনেকৈ আমি এক্সিডেণ্ট হ'লে বিপদত পৰিলে 108 মাৰো যে আমাক এম্বুলেন্স আনি হস্পিটাললৈ লৈ যাওঁ, ঠিক একেদৰে 108 মাৰি বদৰুদ্দীন আজমল ডাঙৰীয়াক ক'লে যে বদু ভাই আপুনি আহক মোক বচাওক, বদু ভাই আপুনি আহি মোক আপোনালোকে অলপ বচাওক। আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকটো কাষ্ট কমিউনিটি, আপাৰ আসাম কওক, লোৱাৰ আসাম কওক, মিডিল আসাম কওক, বড়ো কওক, পাহাৰ কওক, উত্তৰ অসম কওক, গোটেই অসমত অকল এজন নেতাৰ নাম চলি আছে, এজন গৌৰৱ গগৈ, গৌৰৱ গগৈ, গৌৰৱ গগৈ। আৰু সেই গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ আমাৰ মাজত এনেকুৱা নেতা আহি পৰিছে। মই এটা গৌৰৱান্বিত কৰিছো যে এজন বিধায়কে আমাৰ এই চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰূপহী মণ্ডলত আমাৰ কংগ্ৰেছ দলত যোগদান কৰিব আহিছে, আৰু সেইটো কাৰণে মই বিশেষকে চামগুৰি এজন সন্তান হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছো। ৰাইজ মাত্ৰ আৰু 9টা দিনৰ পিছত এই চামগুৰি সমষ্টিৰ পৰা ACP, BJP আৰু AIUDF এই দুটা দল আমি চিৰদিনৰ কাৰণে বিদায় দিব ওলাইছো। ৰাইজ আৰু আমাৰ জীৱনত এই দুটা পাৰ্টি আৰু কেতিয়াও কংগ্ৰেছ আমাৰ চামগুৰি অঞ্চলত নাহে। তেওঁলোকে নিজৰ যি বস্তু আছে বন্ধ কৰি গুৱাহাটীলৈ গুচি যাব। ৰাইজ মাত্ৰ 9টা দিন আপোনালোকৰ পৰা মই বিচাৰিছো। তাৰপিছত অহা 4 মে আমাৰ ভোট গণনা হ'ব। 5 তাৰিখে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত অসমৰ চৰকাৰ হ'ব, আৰু চবে ধোৱা আশীৰ্বাদ কৰক। এই চামগুৰি সমষ্টিত মই দায়িত্ব লৈছো, যিমান যি কাম কৰিব আছে মই
দিনে নিশা এনাৰ্জি মই চবৰে কাম কৰিম ৰাইজ। আৰু আমি আজি নিৰ্বাচনী প্ৰচাৰৰ মাজতে আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ বাতৰি দিবৰ কাৰণে আপোনালোকক আমি মাতি আনিছোঁ। আমিনুল ইছলাম বিধায়ক, যিজন বিধায়ক বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত ছাৰটোৰ দৰে লাগি আছিলে, সেই আমিনুল ইছলামে কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিব খুজিছিলে। কিন্তু আমাৰ এটা সিদ্ধান্ত আছিল যে UDFৰ পৰা কোনো বিধায়ক আমি নলওঁ। কিন্তু এইকেইটা দিন গতিবিধি চাই তেখেতৰ কথা বতৰাত সন্তুষ্ট হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আজি ৰাতিপুৱা তেওঁ লগ পালে আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াক লগ পালে। লগ পোৱাৰ পাছত সিদ্ধান্ত হ'ল যে তেখেতে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত আজি অংশগ্ৰহণ কৰিব। সেই সূত্ৰে মই যিহেতু নিৰ্বাচনী কামত ইয়াত ব্যস্ত আছিলোঁ, আজি তেখেতে আহি আনুষ্ঠানিকভাৱে অলপ আগতে ৰাজহুৱা মঞ্চত কংগ্ৰেছ দলত তেওঁ অংশগ্ৰহণ কৰিছে। এতিয়া আপোনালোকৰ প্ৰেছৰ ওচৰতো পুনৰবাৰ মই তেখেতক কংগ্ৰেছ দলৰ টুপিৰে তেখেতক স্বাগতম জনাইছোঁ আৰু কংগ্ৰেছ দললৈ তেখেতক আদৰণি জনাইছোঁ। ওতপ্ৰোতভাৱে জড়িত দুটা দশকত UDFৰ সুদিনে দুৰ্দিনে তেখেতৰ আছিলোঁ। কিছুদিন আগত মই স্পষ্টভাৱে দল ত্যাগ কৰিছোঁ, এই কথাটো আপোনালোকে জানে, প্ৰাৰ্থী হোৱাৰ আগে আৰু সেই সময়ত মই স্পষ্টভাৱে এটা কথা কৈছিলোঁ যে আজমল চাহাবৰ লগত কোনো ব্যক্তিগত কোনো আক্ষেপ নাই। তেখেতৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি সামাজিক কাম কৰে তাৰ প্ৰতি মোৰ সমৰ্থন আছে, কিন্তু ৰাজনৈতিকভাৱে যিখিনি কাম কাজ কৰিছে তাৰ লগত মোৰ দ্বিমত আছে। ব্যক্তিগত কোনো দ্বিমত নাই, কিন্তু ৰাজনৈতিকভাৱে যিহেতু সকলো প্ৰাণীৰ সকলো ব্যক্তিৰ ইয়াত সম্পৰ্ক জড়িত, সেইকাৰণে আমি দেখিছোঁ তেখেতৰ ৰাজনীতিত যিটো অৱস্থালৈ গতি কৰিছে, যিটো অৱস্থালৈকে তেখেতে লৈ আনিছে, ইয়াত মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন, ইয়াত মানুহৰ পৰিচয়ৰ প্ৰশ্ন, ইয়াত মানুহৰ আইডেন্টিটি কুৱেশ্যন, এইবিলাক যথেষ্টখিনি জড়িত হৈ আছে। আৰু আমাৰ এই অসমৰ জাউতি যুগীয়া আমাৰ যে সমন্বয়, এই সমন্বয় ৰক্ষা কৰিবৰ কাৰণে আমি ইয়াত সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মানুহ, সকলো ধৰ্মাৱলম্বীৰ মানুহ একেলগে মিলিজুলি থাকিব লাগিব। কিন্তু আমি দেখিছোঁ UDF দলৰ কিছু ন্যস্ত স্বাৰ্থ জড়িত মহলে এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিটো বক্তব্য দিব, পিছদিনাখন বা তাৰ পিছ মুহূৰ্তত যিটো বক্তব্য UDFৰ ফালৰ পৰা বা মৌলানা বদৰুদ্দিন আজমল চাহাবৰ পৰা আহে, সেই বক্তব্যৰ জৰিয়তে কিন্তু সমাজটো বিভাজন হয় আৰু ধৰ্মীয় মেৰুকৰণ হয়, যিটো মেৰুকৰণৰ ফলত আল্টিমেটলি বিজেপি বেনিফিট পাব, এই কথাটো স্পষ্ট হৈ যায়। ইয়াৰ আগতেও আমি যোৱা লোকসভা সমষ্টিৰ সময়তো যেতিয়া প্ৰাৰ্থিত্ব নিক্ষেপ কৰিছিল, তেতিয়াও মই কিছু প্ৰশ্ন কৰিছিলোঁ যে বৰাক ভেলীত আমাৰ ডক্টৰ বাহাল ইছলামৰ যিটো প্ৰাৰ্থিত্ব সেইটো কিহৰ কাৰণে কটা হ'ল, এই কুৱেশ্যনটো মোৰ আছিল। তেতিয়া আমি দেখিছিলোঁ যিজন প্ৰাৰ্থীক দিয়া হ'ল অকল ২৭,০০০ ভোট পালে, এটা সম্পূৰ্ণ মেৰুকৰণৰ ৰাজনীতি হৈ গ'ল। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি MP ইলেকশ্যনৰ পিছে মই পদবীৰ পৰা পদত্যাগ কৰিছিলোঁ যে ইয়াত আৰু মোৰ নহ'ব, এনেকুৱা ৰাজনীতিত মই আৰু নাথাকো। এই কথাটো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল। আজিৰ দিনটোত এটা কথা স্পষ্ট হৈছে যে সাম্প্ৰদায়িক ৰাজনীতি আমি শেষ কৰিব লাগিব আৰু ইয়াত সমন্বয় সম্প্ৰীতি সৃষ্টি কৰিব লাগিব। মানে বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত UDFত এতিয়া বহুত বেপাৰী মানুহ সোমাই গৈছে, বহুত তেখেতৰ যিবিলাক মানুহ সোমাইছে, যিবিলাকৰ কাৰণে মোৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে, হাফিজ বশিৰ চাহাবৰ নিচিনা মানুহ ৰিজাইন দিব লগা হৈছে আৰু বহু বিধায়ক ৰিজাইন দিব লগা হৈছে। যিবিলাক তেখেতৰ ঘনিষ্ঠ আছিল, তেখেতসকলে স্বীকাৰ কৰিছে ৰাজ্যসভাত তেখেতক ভোট দিছিল, আজি AGPত আছে, সেইবিলাকে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ চবতকে ঘনিষ্ঠ আছিল। আৰু এতিয়া যিবিলাক ঘনিষ্ঠ হৈ আছে, কাৰোবাৰ বিজনেছৰ স্বাৰ্থত হৈ আছে, কাৰোবাৰ মাটিৰ বিজনেছৰ স্বাৰ্থত হৈ আছে, কাৰোবাৰ ইণ্ডাষ্ট্ৰীৰ স্বাৰ্থত হৈ আছে। এই দল সম্পূৰ্ণৰূপে ন্যস্ত স্বাৰ্থত জড়িত মহলৰ লগত জড়িত হৈ আছে। আৰু শেহতীয়াকে আমাৰ আছাদুদ্দিন ওৱাইচিক লৈ আনি ইয়াত মেৰু বিভাজনৰ ৰাজনীতি যেনেকৈ আমাৰ UPত হৈছে, মহাৰাষ্ট্ৰত হৈছে, বিভিন্ন ঠাইত যিটো হৈছে, সেই বিহাৰত হৈছে, সেই একেটা ৰাজনীতি অসমত আনি মেৰু বিভাজন কৰি
বিজেপিক বেনিফিট দিয়াৰ যিটো কৌশল এই কথাটো স্পষ্ট সেইকাৰণে মই আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ মই শৰণাপন্ন হৈছো আৰু তেখেতৰ লগত আলোচনা কৰি তেখেতৰ সিদ্ধান্ত মৰ্মে তেখেতৰ নিৰ্দেশ মৰ্মে আজি ৰাতিপুৱা মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অসমৰ ইনচাৰ্জ আৰু অসমৰ পিচিচিৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈক লগ কৰিছো আৰু তেখেতৰ লগত মই পাৰ্মিশ্যন লৈ আজি আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ মানে সবল নেতৃত্বৰ আন্দোলনত মই জইন কৰি এই দলৰ কাম অহা দিনত কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো।